খন অনুষ্ঠিত হৈছিল তেজপুৰ পলো ফিল্ডত আৰু বিশ্ব সৰ্ববৃহৎ ভলীবল ৰূপে স্বীকৃতি প্ৰদান হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সিজন 5ত আসলতে অসমৰ পৰা প্ৰথমতে জিলা পৰ্যায়ত আমাক খেলবোৰ অনুষ্ঠিত হয় তাৰ পিছত আমাৰ জোনেল পৰ্যায়ত হয় আৰু সেই তাৰ পৰা গৈ কোৱালিফাই হয় মাত্ৰ অসমৰ ভিতৰত 8টা টিমে প্ৰতিটো কেটেগৰীতে 12 বছৰ অনুৰ্ধ আৰু 16 বছৰ অনুৰ্ধ দুটা কেটেগৰীত হয় ল'ৰা ছোৱালী আৰু এই আটাইকেইটা 36টা টিমে অংশগ্ৰহণ কৰিছিল হোষ্ট টিম হিচাপে দুটা মানে 35টা টিমে অংশগ্ৰহণ কৰিছিল আৰু এই 35টা টিমৰ ভিতৰত আন্ডাৰ 12 আছে 8টা টিম আৰু সেই 8টা টিমৰ ভিতৰত মুখ্য চূড়ান্ত খেলসমূহ অনুষ্ঠিত হৈছিল আৰু তাতে আমাৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শনেৰে আজি বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে খেলখন মৰিগাঁও জিলাৰ হোলমাৰী প্ৰশিক্ষণ কেন্দ্ৰ আৰু আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত অনুষ্ঠিত হৈছিল মানে প্ৰতিখন প্ৰতিযোগিতাতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচন কৰিছিল আমাৰ আসলতে তিনিখন খেলত আমি প্ৰথমে গ্ৰুপ পৰ্যায়ত তিনিখন খেলত সেমিফাইনেলত তিনিখন খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তিনিজনে অৰ্জন কৰিছে লগতে চূড়ান্ত খেলতো আমাৰ এই তিনিজনৰ ভিতৰতে এজনে আকৌ চূড়ান্ত খেলতো তেওঁ বেষ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত হৈছে আৰু এই আনন্দ মুহূৰ্ত হৃদয়স্পৰ্শী খেলে আসলতে আনন্দ প্ৰদান কৰিছে শিশুসকলে আৰু এই শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংগঠনসকলে আৰু আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়াসকল আৰু লেঙেৰী অঞ্চলক প্ৰতিনিধিত্ব কৰা লাহোৱাল গাঁৱত আলোক ভলীবল কোচিং চেণ্টাৰ জন্ম লাভ কৰা যি শুভাকাংক্ষীসকল সকলোৱে আসলতে সহায় সহযোগিতা কৰা আশীৰ্বাদৰ কাৰণে আজি এইটো পৰ্যায় পাইছোঁ আৰু এই চেগতে মই ভাৰতীয় প্ৰাক্তন ভলীবল অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া আৰু BVL পৰিয়ালকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিম তেওঁলোকৰ কাৰণে আসলতে আজি আমাৰ শিশুসকলে আগবাঢ়ি যোৱা এটা প্লেটফৰ্ম পাবলৈ সক্ষম হৈছে সৰ্ববৃহৎ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ 5 ছিজনত আমাৰ আলোক ভলীবল কোচিং চেণ্টাৰ 12 অনুৰ্ধৰ দলটিয়ে খিতাপ অৰ্জন কৰিছে তাৰমানে জয়ী হৈ আহিছে ইয়াত 3জন মানে আমাৰ ভাল খেলুৱৈ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰিছে আৰু এই আমাৰ আলোক ভলীবল কোচিং চেণ্টাৰটো তিনখন সমষ্টি লেঙেৰী মৌজাৰ নখাত পঞ্চায়তত প্ৰশিক্ষণ দি আছে আৰু আমাৰ এই মুখ্য প্ৰশিক্ষক হৈছে আমাৰ সত্যাজিত চুতীয়া আৰু এই হাইটো আলোক ভলীবল কোচিং চেণ্টাৰৰ সম্পাদক তেওঁ গতিকে তেওঁৰ জোৰতে তেওঁৰ দায়িত্ব লৈ তেওঁৰ কাম কৰাৰ কাৰণে আমি আজি সফলতা লাভ কৰিছোঁ আমি এই সফলতাত খুব আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই মুহূৰ্তটো সকলোৱে গম পায় ইয়াত থকা এই আমাৰ দাঁতিকাষৰীয়া গাঁও আৰু দল সংগঠন সকলোৱে আহি এই আনন্দ মুহূৰ্তটোত আমাক লগ দিছে অভিনন্দন জনাইছে শুভেচ্ছা জনাইছে আমি তাৰ বাবেও সকলোলৈ আলোক ভলীবল কোচিং চেণ্টাৰৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ আহি থকা দিনত এই আলোক ভলীবল কোচিং চেণ্টাৰে অসমৰ পৰা ভাৰতত প্ৰতিনিধিত্ব কৰি গৌৰৱ অৰ্জন কৰিব বুলি আমি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত